এটা যদি কুজা এটা লেংৰা, এটা যদি বাওঁফালে হালিছে এটা সোঁফালে হালিছে, এটাও প্লেটখনত চিধা হৈ বহি থকা নাই। আজিকালি ফেচবুক আৰু ইনষ্টাগ্ৰাম চালে তিথি পূজা ঈদ কেতিয়া হয় গমেই পোৱা যায়। কেলেণ্ডাৰ চাব প্ৰয়োজনে নাই। কেইদিনমানৰ পৰা কণ্টিনিউৱাছলি মোদক আৰু বুন্দিয়া লাডুটো ফিডত আহি আছিল। এবাৰ ভাবিছিলো ময়ো বনাই দিওঁ নেকি, পিছে সময়ৰ অভাৱত নবনাও বুলিয়ে ভাবি আছিলো। কি জানো জোচ উঠিল, বোলো আজি বনায়ে পেলাও। সেইবুলি ভাবিয়ে গোটেই গণেশগুৰি বজাৰখন ঘূৰিছো মোদকৰ মলটো বিচাৰি বিচাৰি। যেনে তেনে এখনত পালো। কিমান দাম দাদা এইটো? 150 টকা বাইটি। কি কথা কয় হে 150 টকা? 50 টকা দিম দিয়ক। বাইটি যেনি আহিছা তেনি গুচি যোৱা তুমি। উপায় নাই 130 টকা দি লৈ আহিছো। পিছে চেপ এণ্ড চাইজটো দেখি আপোনালোকৰো হাঁহি উঠিব। বাৰু পলম নকৰি বনাবলৈ আৰম্ভ কৰিছো। প্ৰথমতে মোৰ ইম্পৰ্টেড কেৰাহীটোত অলপমান পানী দি পেলাই 1 লিটাৰ গাখীৰ দি ভকভককে উতলিবলৈ দিছো। যিহেতুকে মোৰ হাতত সময় নিচেই তাকৰ, সেইহেতুকে পিঠাগুৰি যোগাৰ কৰা, ভিতৰত ভৰোৱা পুৰখিনি বনোৱা, আকৌ ভাপত দিয়া বাচনো নাই। সব প্ৰচেছটো অলপমান দীঘলীয়া হ'ব বুলি শ্বৰ্টকাটত এইটোকে বনাব লৈছো। গাখীৰখিনি পগাই থাকোতে 2 চামুচ ঘিউ দিছো আৰু অলপমান ফুড কালাৰ দিছো যাতে কালাৰটো অলপমান হালধীয়া হয়। গাখীৰখিনি পগাই যেতিয়া আধাতকে অলপমান বেছিকে কমি যায়, তাৰ পিছতে দি দিছো পনীৰখিনি আৰু পনীৰখিনিও ভালকে লৰাই মিক্স কৰি দিছো। তাৰ পিছতে 2টা পাউডাৰ গাখীৰৰ পেকেট দি দিছো। আকৌ সেইখিনি ভালকে মিক্স খুব ভালকে লৰাই থাকিব লাগিব যাতে গাখীৰখিনি গোট মাৰি নাযায়। এতিয়া গোন্ধটোৰ কাৰণে অকমান ইলাচি পাউডাৰ দি দিছো। লগতে দিছো আধাতকে বেছি কনডেন্স মিল্ক। যদি আপোনালোকে বহুত বেছি মিঠা খায় তেনেহলে অকনমান চেনিও এড কৰিব। বাৰু ইয়াতে আৰু দিবলগীয়া বস্তু একো নাই, মানে মোৰ আৰু দিবলগীয়া বস্তু ইয়াতে একো নাই। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি কন্টিনিউৱাছলি লৰাই পগাই থাকিম আৰু ফাইনেলি হৈ গৈছে। এতিয়া মোদক বনাব লাগে। অলপমান ঠাণ্ডা হ'বলৈ দিছো। অলপমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া বনাবলৈ আৰম্ভ কৰিছো। চাওকচোন মোল্ডৰ শ্বেপটো দেখি মানে ইমানেই বেয়া লাগিছে, তাতকে নিজে হাতেৰে শ্বেপ দিয়া হয় চাগে আৰু অলপমান দেখিব ভাল হ'ল। বাৰু যি কি নহওক উপায় নাই, এতিয়া আনিছো যেতিয়াতো বনাব লাগিবই। সেম প্ৰচেছতে গোটেইকেইটা মোদক বনাই ৰেডি হৈ গৈছে। চাই থাকোতে দেখিছো কিবা এটা মিচিং লাগিছে। তাৰ পিছত মনত পৰিছে কেশৰটো দিয়া নাই। যিহেতু কেশৰটো মোৰ বাজেটৰ বাহিৰত, সেইটো কাৰণে ভাবিলো অকনমান ফুড কালাৰ ওপৰে দি দিওঁ। দিয়াৰ পিছত চোন গোটেইখন লেটিপেটি হৈ দেখিবলৈ বেয়াহে হৈছে। এটা যদি কুজা এটা লেংৰা, এটা যদি বাওঁফালে হালিছে এটা সোঁফালে হালিছে, এটাও প্লেটখনত চিধা হৈ বহি থকা নাই। পিছে মাছ মাংস বনোৱা বাচনত বনোৱাৰ কাৰণে ভগৱানক নিদি নিজে খাবলৈ লৈছো। দেখাত যেনেকুৱাই নহওক খাবলৈ কিন্তু আল্টিমেট হৈছে। এনে মই মিঠা ইমান নাখাওঁৱে, কিন্তু এইকেইটা ইমানেই টেষ্টি হৈছে তুলুক তুলুককে খাই আধা খতমে কৰিলো।